আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল সাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। আজি মই আহি পুনৰ উপস্থিত হৈছো উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত আৰু আপোনালোকে কমেন্টৰ জৰিয়তে জনাইছিলে যে ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ কি আপোনালোকক জনাব লাগে। তো মই তাৰ কাৰণে আহিলো। প্ৰায় 2 সপ্তাহ পিছত আহি পেলাই ইস্তেমাস্থলীত উপস্থিত হৈছো আৰু ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তাৰ আগত মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু যদি ফেসবুকৰ পৰা চাই আছে যদি মোৰ ফেসবুক পেজটো ফলো কৰি দিব। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই মূল যে ইস্তেমাৰ পেন্ডেল আছে তাৰ সন্মুখত আছো আৰু এয়া বেৰ দিয়া আছে। তো ভিতৰত এটি বিশাল পেন্ডেল সাজু কৰি তোলা হৈছে ইস্তেমাৰ কাৰণে আৰু মোটামুটি ইয়াত যি পেন্ডেলৰ বাহ লগোৱা কাম প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে আৰু অকল খালি তিৰপাল লগাবলৈ বাকি আছে। তো আপোনালোকে দেখিবলৈ পাইছে তো বাহখিনি লগোৱা হৈ গ'ল, তলৰ নৰা কাটা হৈ গ'ল আৰু কাম চলি আছে আৰু এইফালে বেৰ দিয়াও হৈ গ'ল। তো গোটেইখিনি আপোনালোকক জনাম আৰু আৰম্ভণিৰ পৰা মই মোৰ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ জৰিয়তে আপোনালোকক ইস্তেমাস্থলীৰ গোটেই পৰিৱেশখিনি দেখাই আছো। তো আজিও আহিলো যে শেহতীয়া কিমানখিনি কাম আগবাঢ়িছে এইখিনি আপোনালোকক দেখাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক গোটেই ইস্তেমাস্থলী এবাৰ দেখাই দিওঁ। আজিও ইয়াত প্ৰায় শ মানুহ আহিছে শ্ৰমদান কৰিবলৈ আৰু এই আপোনালোকে সন্মুখত দেখিবলৈ পাইছে যে এনেকৈ গাড়ী ভৰাই ভৰাই বাহ লৈ অনা হৈ আছে। তো বিভিন্ন ঠাইৰ পৰা লোকসকলে বাহ লৈ আহি আছে ইস্তেমাস্থলীত কাম কৰিবৰ কাৰণে আৰু এয়া হৈছে মূল পেন্ডেল। তো আপোনালোকক এবাৰ বাহিৰৰ পৰা দেখাই দিছো আৰু আগফালে বেৰ দি দিয়া হৈছে যে বতাহে ডিস্টাৰ্ব নকৰক যাতে। এইটো হৈছে মূল পেন্ডেল। এটি বিশাল পেন্ডেল প্ৰায় 50-60 বিঘা মাটিলৈকে এই পেন্ডেল নিৰ্মাণ কৰা হৈছে আৰু সাইডত আৰু পেন্ডেল আছে য'ত বিভিন্ন জিলা যিসকল জিম্মেদাৰ আছে জিলা ওয়াইজ একোটা পেন্ডেল থাকিব, তাত তেওঁলোকে থাকিব আৰু ইস্তেমাৰ যি কাম কাজ আছে তাত অংশগ্ৰহণ কৰিব আৰু বহুতো আহিব ইয়াত চিল্লা লগাবলৈ। তো চিল্লাত অহা লোকসকলেও এই পেন্ডেলত থাকিব। তো এতিয়ালৈকে নামকৰণ কৰা হোৱা নাই কোনটো পেন্ডেল কোনফালে দিছে। তো ইয়াৰ আগত মই আপোনালোকক গোটেই পৰিৱেশখিনি এবাৰ দেখাই দিছো। এয়া হৈছে ইস্তেমাস্থলীৰ পৰিৱেশ। এয়া চাওক খুঁটাবিলাক খুঁটা ইয়াত পোতা হৈ গৈছে। ইয়াত মাইক লাইট লগাব আৰু এনেকৈ চাওক আপোনালোকে বেৰ দি দিয়া হৈছে। তো আজি অলপ মানুহ কম কিন্তু কালি বহুত মানুহ আহিছিল, শুনিবলৈ পাইছো প্ৰায় 10,000 মানুহ আহিছিল। তো কাম চলি আছে প্ৰতিদিনাই আৰু এয়া হৈছে পেন্ডেল সাইডৰ পেন্ডেল আৰু ইয়াত বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা অহা জিম্মেদাৰসকল থাকিব। একোটা ডিস্ট্ৰিক্টৰ একোটা পেন্ডেল থাকিব আৰু ইয়াত থাকি তেওঁলোকে যি ইস্তেমাত অংশগ্ৰহণ কৰিব। আৰু ইফালে আপোনালোকে চাওক এনেকৈ হাজাৰ হাজাৰ লেট্ৰিন বাথৰুম ৰেডি কৰা হৈছে য'ত আপোনাৰ লাখ লাখ মানুহ আহি উপস্থিত হ'ব। তাৰ কাৰণে লেট্ৰিন বাথৰুমৰ সুবিধা লাগিব আৰু এই ৰাইজৰ সুবিধাৰ কাৰণে এনেকৈ হাজাৰ হাজাৰ লেট্ৰিন ইফালে নিৰ্মাণ কৰি থকা হৈছে আপোনালোকে দেখিবলৈ পাইছে। তো এয়া চাওক আপোনালোকে হাজাৰ হাজাৰ লেট্ৰিন বাথৰুম ৰেডি কৰা হৈছে। অনুমান কৰা হৈছে এই ইস্তেমাত প্ৰায় 60-70 লাখ মানুহ একত্ৰিত হ'ব। তাৰ কাৰণে লেট্ৰিন বাথৰুমৰ খুব প্ৰয়োজন হ'ব আৰু এইটো হৈছে মই এটা সাইডে আছো, এটা সাইডৰ পৰিৱেশ আৰু সিটো সাইডেও আপোনাৰ এনেকৈ হাজাৰ হাজাৰ লেট্ৰিন নিৰ্মাণ কৰি থকা হৈছে যাতে মানুহৰ কোনো ধৰণৰ অসুবিধা সন্মুখীন হ'ব লগা নহয়। আৰু মই আৰু যাম বাকীখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে থুলমূলকৈ দেখাম যে কিমানখিনি কাম আগবাঢ়ি গৈছে আৰু মাজত মাত্ৰ কেইটামান দিন আছে, তাৰপিছতে ইস্তেমা আৰম্ভ হ'ব। তাৰ আগতে মই আহিছো আৰু এয়া হৈছে শেহতীয়া পৰিৱেশ। তো ইয়াৰ আগত মই যেতিয়া আহিছিলো এইখিনি সম্পূৰ্ণ হোৱা নাছিল, কিন্তু আজি আহি দেখিলো মোটামুটি কাম সম্পূৰ্ণ হৈ গ'ল। প্ৰতিদিনাই 10,000, 5,000, হাজাৰ হাজাৰ মানুহে আহি পেলাই শ্ৰমদান কৰি আছে আৰু শ্ৰমদান কৰি কৰি আজি এই অৱস্থা পাইছে। মোটামুটি এতিয়া 60%, 70% কাম সম্পূৰ্ণ হোৱা বুলি আপোনালোকে ধৰিব পাৰে। তো মাজত কেইটামান দিন ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখৰ পৰা ইস্তেমা অনুষ্ঠিত কৰা হ'ব। তো মই ইটো সাইডে আছো, ইটো সাইডৰ পৰা মই সিটো সাইডেও যাম, গৈ পেলাই আপোনালোকক দেখাম আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু এতিয়া মই উপস্থিত আছো মূল পেন্ডেলৰ সন্মুখত আৰু এয়া যে আপোনালোকে ষ্টেজটো দেখিবলৈ পাইছে, ষ্টেজৰ পৰাই ইস্তেমাৰ কাম কাজ পৰিচালনা কৰা হ'ব। ইয়াতেই দিনৰ ওপৰত আলোচনা হ'ব যে আমি কেনেকৈ চলিব লাগে, গোটেই বিষয়বস্তুখিনি ইয়াৰ পৰাই আলোচনা কৰা হ'ব। আৰু এই পেন্ডেলৰ সন্মুখ ভাগত যি পেন্ডেল দেখিবলৈ পাইছে এটি বিশাল পেন্ডেল, প্ৰায় 60-70 বিঘা মাটিলৈকে আছে এই বিস্তৃত পেন্ডেলটো। তো এই পেন্ডেলতেই বিভিন্ন ঠাইৰ পৰা অহা লোকসকল আহিব থাকিব, তেওঁলোকে দিনৰ ওপৰত আলোচনা শুনিব আৰু আমাৰ
এই মূল যি ষ্টেজ আছে ইয়াত দিল্লীৰ পৰা অহা জিম্মেদাৰসকল থাকিব, আমাৰ যিসকল ডাঙৰ ডাঙৰ আলিম আছে তেওঁলোক থাকিব। আৰু এয়া চাওক আপোনালোকে মূল পেণ্ডেলৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। খালি অকল এতিয়া তিৰপাল লগাবলৈ বাকী আছে, ওপৰত তিৰপাল লগালে গোটেইখিনি হৈ যাব। আৰু এইটো যিহেতু পথাৰৰ এয়া নৰা, এইবিলাক নৰাবিলাক এতিয়া সম্পূৰ্ণৰূপে কাটি পেলোৱা হৈছে, কিয় মানুহে ইয়াত খেৰ পাৰি দিব। তো খেৰ পাৰি পেলাই ইয়াত মানুহ বহিব। তো খেৰৰ বাদে বিকল্প নাই, ইমান ডাঙৰ এটি পেণ্ডেল। ইয়াত খেৰ আনি থকা হৈছে, বিভিন্ন ঠাইৰ পৰা লোকসকলে খেৰ, বাঁহ, তিৰপাল যি লাগে লৈ আহি আছে। আৰু ইয়াত স্ব ইচ্ছাই শ্ৰমদান কৰি আছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চল ইজতেমা এবাৰ ভালদৰে অনুষ্ঠিত কৰা হওক। আৰু আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে উত্তৰ পূৰ্বাঞ্চল ইজতেমা এইবাৰ আমাৰ ঢেকীয়াজুলিৰ যি জয়নগৰ নামৰ ঠাইত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু মই অলপ ভিতৰলৈকে গৈ আছোঁ, আপোনালোকক এবাৰ দেখাইছোঁ। এয়া আছোঁ মই বৰ্তমান মূল পেণ্ডেলৰ ভিতৰত। আৰু এয়া যে আপোনালোকে থোপাই থকা দেখা পাইছে, এইবিলাক হৈছে নৰা। কালি প্ৰায় 10,000 লোক আহি পেলাই ইয়াত শ্ৰমদান কৰিছে। আৰু গোটেই পথাৰৰ নৰাখিনি কাটি পেলাই এক ঠাইত জমা কৰা হৈছে। এইখিনি ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু পিছত খেৰ পাৰি দিয়া হ'ব। ইমূৰৰ পৰা যদি আপোনালোকে চাই সিমূৰলৈকে পেণ্ডেল দেখা নাপাব। তো মই আজি স্কুটি লৈ আহিছোঁ, মই সিফালেও যাম, গৈ পেলাই আপোনালোকক যিমান দূৰ পাৰোঁ ইজতেমাৰ শেহতীয়া পৰিৱেশ আৰু কাম কিমানখিনি আগবাঢ়িছে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাই থাকিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। এয়া চাওক আপোনালোকে, অলপ ইফালে দেখাই দিবা, এফালেও চাওক বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে শ্ৰমদান কৰি থকা আপোনালোকে দেখিবলৈ পাব। আৰু এটি মই পুনৰবাৰ কৈছোঁ, ইমান ডাঙৰ পেণ্ডেল আপোনালোকে ইটো মূৰৰ পৰা যদি আপোনালোকে সিটো মূৰ চাই আপোনালোকে দেখা নাপাব। আৰু গোটেই যদি আপোনালোকে কোনোবাই ভাবিছে যে খোজকাঢ়ি পেলাই গোটেই ইজতেমাস্থলী ঘূৰিব, আপোনালোকে ঘূৰিব নোৱাৰিব। ইমান ডাঙৰ এটি এৰিয়া লৈ পেলাই এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইজতেমা অনুষ্ঠিত হ'বলৈ গৈ আছে। মই এতিয়া স্কুটিত উঠি পেলাই ইমূৰৰ পৰা সিমূৰলৈকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অলপ লৰি থকা দেখিবলৈ পাব, কিন্তু মই খোজকাঢ়ি গোটেইটো দেখুওৱা সম্ভৱ নহয়, তাৰ কাৰণে স্কুটি লৈ আহিছিলোঁ। আৰু স্কুটিত উঠি পেলাই আপোনালোকক গোটেই এৰিয়াটো এবাৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইফালে চাওক লাইট পোষ্টখিনি ৰেডি কৰি তোলা হৈছে। আৰু ছাইডতো বিভিন্ন জিলাৰ জিম্মেদাৰসকলৰ কাৰণে পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। আৰু এয়া হৈছে মূল পেণ্ডেল। তো মই এতিয়া এটা ছাইডত আছোঁ, ইয়াৰ পৰা গোটেই ছাইডটো এবাৰ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু এতিয়াও যদি কোনোবাই ভাবিছে যে শ্ৰমদান কৰিম বুলি, তো আহিব, শ্ৰমদান কৰিব পাৰিব। এতিয়াও মই এতিয়া আহি উপস্থিত হৈছোঁ মূল পেণ্ডেলৰ বেক চাইডে। তো মই প্ৰথমত আছিলোঁ ফ্ৰণ্ট চাইডে। আৰু ইফালে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে নৰা চাফা কৰি আছে, শ্ৰমদান কৰি আছে। তো তেওঁলোক ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম, আহকচোন। আসসালামু আলাইকুম। আসসালামু আলাইকুম জনাব, অলপ খাৰা হৈ দিব। তো মই জানিব বিচাৰিছোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে? আমি গুদামঘাট মাৰ্কেজৰ পৰা আহিছোঁ। গুদামঘাট, এইটো কোন ঠাই পৰে? আমাৰ শোণিতপুৰৰ ন? তো আপোনালোকে আজি আহিছে ইয়াত কাম কৰিব? আহিছোঁ। আজি প্ৰথম আহিছে না আগতে আহিছে? আগতে আহিছে আৰু আগলৈকে আহি থাকিম ইনশাল্লাহ। তো আপোনালোকে শুনিবলৈ পাইছে যে তেওঁলোক আহিছে ইয়াত শ্ৰমদান কৰিবলৈ। আৰু ইয়াত প্ৰতিদিনাই এনেকৈ বিভিন্ন ঠাইৰ পৰা মুছল্লিসকল আহি আছে আৰু শ্ৰমদান কৰি আছে। তো এনেকৈ নৰা চাফা কৰি থকা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে। তো এয়া চাওক, এনেকৈ প্ৰতিদিনা ইয়াত হাজাৰ হাজাৰ লোকে আহি পেলাই শ্ৰমদান কৰি আছে ইজতেমাস্থলীৰ সফল ৰূপায়ণৰ কাৰণে। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক ইজতেমাস্থলীৰ গোটেই পৰিৱেশ দেখালোঁ, ইজতেমাস্থলীৰ কিমানখিনি কাম আগবাঢ়িলে আৰু গোটেই এৰিয়াটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো এনেকৈ আপোনালোকক আগলৈও মই ইজতেমাস্থলীৰ ভিডিঅ'খিনি আগবঢ়াই থাকিম। তাৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইজতেমাস্থলীৰ লগত জড়িত গোটেই ভিডিঅ'খিনি আপোনালোকে মোৰ ইউটিউব চেনেল আৰু পেজত পাই থাকিব। মই আৰম্ভণিৰ পৰা ইজতেমাস্থলীৰ বিভিন্ন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰজি মছজিদৰ খুঁটা স্থাপন, লাই খুঁটা স্থাপন কৰাৰ পৰা ইজতেমাস্থলীৰ লাই খুঁটা স্থাপনৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকক মই মোৰ ভিডিঅ'ত জনাইছোঁ। আৰু এড্ৰেছো দিয়া আছে। আপোনালোকে যদি কোনোবাই এড্ৰেছ দিয়াত অলপ অসুবিধা পায়, গোটেই আগৰ ভিডিঅ'খিনি চাব, আপোনালোকে এড্ৰেছ পাই যাব। পুৰণা ভিডিঅ'ত মই গোটেইখিনি আপোনালোকক ডিটেইলছত জনাই ৰাখিছোঁ। আৰু শেষত সকলোকে পুনৰবাৰ চালাম জনাইছোঁ। আৰু আপোনালোকে মোৰ কাৰণে দোৱা কৰিব যাতে মই ভালে কুশলে থাকোঁ আৰু ইজতেমাস্থলীত আপোনালোক আহিব আৰু আপোনালোকৰ লগত লগ পাম বুলি আশা ৰাখিলোঁ।